ডিজিটেল লাইভ ৰশ্মিতা গোস্বামী ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বাবে এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰে হয় এতিয়াৰ পৰা দিল্লীৰ যিবোৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে সেইসমূহে সপ্তাহত দুটা দিন ওয়াৰ্ক ফ্ৰম হোম কৰিব লাগিব অৰ্থাৎ দুটা দিন তেওঁলোকে যদি অফিচলৈ আহে তেতিয়াহ'লে সপ্তাহৰ দুটা দিন তেওঁলোকে ঘৰত থাকি কাম কৰিব পাৰিব অৰ্থাৎ ইন্ধন ৰাহিৰ বাবে এনে ধৰণৰ এটা নিৰ্দেশনা বৰ্তমান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহলৈ জাৰি কৰিছে দিল্লী চৰকাৰে ইয়াৰ বাহিৰত থাকিব অৰ্থাৎ সপ্তাহৰ দুটা দিন বুধবাৰ আৰু শনিবাৰ বুলি কোৱা হৈছে বুধবাৰ আৰু শনিবাৰে এই দুটা দিনেই জৰুৰীকালীন সেৱাৰ বাহিৰে বা যিবোৰ আমি জৰুৰীকালীন সেৱা সেই সেৱাসমূহৰ বাহিৰে বাকি খণ্ডসমূহৰ যিবোৰ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহক দুটা দিন ওয়াৰ্ক ফ্ৰম হোম কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু এই ওয়াৰ্ক ফ্ৰম হোমৰ বাহিৰত থাকিব জৰুৰীকালীন সেৱা আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এনে ধৰণে ইন্ধন ৰাহি কৰিবলৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে যেটো আমি দেখি আহিছো যে দেশৰ বৰ্তমান যেনে ধৰণৰ অৱস্থা মধ্যপ্ৰদেশৰ যুদ্ধ প্ৰভাৱ ব্যাপক ৰূপত বৰ্তমান ভাৰতত পৰিলক্ষিত হৈছে যাৰ ফলত বৰ্তমান ইন্ধনজাত সামগ্ৰী ইন্ধন সমান্তৰালভাৱে প্ৰতিটো দিনতে দৈনন্দিন সামগ্ৰীসমূহৰ দাম বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিটো দিনতে গাখীৰকে আদি কৰি গাখীৰ পনীৰ কণী আৰু দৈনন্দিন যিবোৰ সামগ্ৰী লগতে তেল চিলিণ্ডাৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে পেট্ৰল ডিজেলৰ বৰ্তমান দাম বৃদ্ধি পাইছে 100 ওপৰ হৈছে গতিকে এই সমূহৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ওয়াৰ্ক ফ্ৰম হোম ঘোষণা কৰা হৈছে দুটা দিন দিল্লীত ওয়াৰ্ক ফ্ৰম হোম সপ্তাহত দুবাৰ শনিবাৰ দুটা দিন বুধবাৰ আৰু শনিবাৰ ইন্ধন বাহিৰৰ ৰাহিৰ লক্ষ্যৰে এই বিশেষ সিদ্ধান্ত লোৱা হৈছে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানকো এই নীতি পালন কৰিবলৈ দিল্লী চৰকাৰে আহ্বান জনাইছে আৰু যেহেতু বৰ্তমান বিশ্বৰ যি অনিশ্চয়তা অৱস্থা আৰু শক্তিৰ চিন্তাৰ মাজতে ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ঘৰৰ পৰা কামৰ দুদিনীয়া নীতি আৰু ইন্ধন ৰাহিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া দিল্লীয়ে আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু যেহেতু বিশ্বজুৰি বৰ্তমান অনিশ্চয়তাৰ বৃদ্ধি পোৱা শক্তিৰ চাপক লৈ এতিয়া উদ্বেগৰ সৃষ্টি হৈছে তাৰ মাজতে ইন্ধন সংৰক্ষণ অভিযানৰ অংশ হিচাপে এই সমগ্ৰ ৰাজধানীৰ ব্যক্তিগত কোম্পানী আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক ঘৰৰ পৰা ন্যূনতম দুদিনীয়া কামৰ নীতি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনোৱা হৈছে গতিকে কেৱল কোম্পানী নহয় বাণিজ্যিক যিসমূহ প্ৰতিষ্ঠান আছে সেই বাণিজ্যিক প্ৰতিষ্ঠানসমূহকো দুটা দিন ঘৰৰ পৰা কাম কৰিবলৈ তেনেধৰণে আহ্বান জনোৱা হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে দিল্লীত সমান্তৰালভাৱে যান-জঁটৰ যিটো বৃহৎ এটা সমস্যাই দেখা দিয়ে প্ৰতিটো দিনতে যদি ঘৰৰ পৰা ইমান সংখ্যক গাড়ী ওলাই আহে য'ত যান-জঁটৰ সমস্যা ব্যাপক ৰূপত পৰিলক্ষিত হয় য'ত প্ৰদূষণৰ মাত্ৰা ক্ৰমান্বয়ে নতুন দিল্লীত বৃদ্ধি পায় সেয়া প্ৰতি বছৰে আমি তাৰ খবৰ আপোনালোকক দি আহোঁ যে কেনেধৰণৰ প্ৰদূষণৰ ফলত তাত যথেষ্ট ৰোগৰো সৃষ্টি হোৱা পৰিলক্ষিত হয় ৰোগ বৃদ্ধি পায় কিন্তু এতিয়া এই নীতিৰ জৰিয়তে আচলতে ইন্ধন ৰাহি কৰিবলৈ এটা বিশেষ নীতি প্ৰৱৰ্তন কৰা হৈছে যাতে ইন্ধন ৰাহি কৰিব পৰা যায় আৰু কিন্তু চিকিৎসালয় বিদ্যুৎ পানী আৰু অনাময় সেৱাকে ধৰি জৰুৰীকালীন যিবোৰ সেৱা আছে সেইসমূহক অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সংস্থাসমূহক এই পৰামৰ্শৰ পৰা ৰেহাই দিয়া হৈছে গতিকে সকলো খণ্ডৰ বাবে নহয় ব্যক্তিগত যিবোৰ প্ৰতিষ্ঠান বা যিটো আমি উল্লেখ কৰিছো যে বাণিজ্য আৰু কোম্পানী ব্যক্তিগত কোম্পানী আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহকহে এই নিৰ্দেশনা দিয়া হৈছে কিন্তু ইয়াৰ বাহিৰত থাকিব চিকিৎসালয় বিদ্যুৎ পানী আৰু অনাময় সেৱা এই জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সংস্থাসমূহক এই পৰামৰ্শৰ পৰা ৰেহাই দিয়া হৈছে আৰু ইতিমধ্যে দিল্লীত কোৱা হৈছে যে যেহেতু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰিছে যে 90 দিনীয়া যি মেৰা ভাৰত মেৰা যোগদান অভিযান আছিল নতুন দিল্লীত তেওঁলোকে আৰম্ভ কৰিছিল সেই অভিযানৰ আৰম্ভণিতে এই পৰামৰ্শ আগবঢ়োৱা হৈছে গতিকে এই পৰামৰ্শৰ জৰিয়তে আচলতে এনেধৰণে যিবোৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে তেওঁলোকলৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই অভিযানত দিল্লী চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুদিনীয়া ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু ৰাজহুৱা পৰিবহনৰ অধিক ব্যৱহাৰ উৎসাহিত কৰা হৈছে যাতে ৰাজহুৱা পৰিবহনত যাতায়াত কৰিব পৰা যায় গতিকে যেটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰে কনভয় সংখ্যা হ্ৰাস কৰিছিল জেট প্লাছ সিকিউৰিটি তেওঁৰ সংখ্যা হ্ৰাস কৰিছিল সমান্তৰালভাৱে সমগ্ৰ দেশৰ যিবোৰ দেশৰ মুখ্যমন্ত্ৰীসকললৈ আহ্বান জনোৱা হৈছিল যাতে তেওঁলোকে নিজৰ কনভয় সংখ্যা হ্ৰাস কৰে আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লগতে যেটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বিদেশ ভ্ৰমণ কৰিবলৈ ইতিমধ্যে আচলতে বিদেশ ভ্ৰমণ কমাবলৈ জনাইছিল বা বৰ্তমান পৰাপক্ষত বিদেশ ভ্ৰমণ নকৰিবলৈ এটা আহ্বান জনাইছিল দেশবাসীলৈ গতিকে তাৰ প্ৰতিও লক্ষ্য ৰাখি বহুতে নিজৰ সেই বিদেশ ভ্ৰমণ বাতিল কৰাৰ পৰিলক্ষিত হৈছে লগতে আৰু সোণ ক্ৰয় কৰিবলৈ তেওঁ আগন্তুক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল গতিকে তাৰ প্ৰতিও লক্ষ্য ৰাখি বহুতে সেই নিৰ্দেশনা ইতিমধ্যে মানি চলা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে যে
এতিয়া চৰকাৰী নতুন দিল্লীৰ যিবোৰ চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসমূহকো দুদিনীয়া ঘৰৰ পৰা কাম কৰাটো এতিয়া বাধ্যতামূলক কৰা হৈছে আৰু ৰাজহুৱা পৰিবহণত গতিকে মেট্ৰ'ত হওক বা পৰিবহণৰ যিবোৰ ব্যৱস্থা থাকে বা বাছত হওক তেওঁলোকক তাত আহিবলৈ পৰামৰ্শ দিয়া হৈছিল বা কোৱা হৈছিল আৰু সেই নিৰ্দেশনা অনুসৰি নতুন দিল্লীতো আমি দেখিছিলোঁ যে কেনেধৰণে আচলতে সেই নিৰ্দেশনা বাহাল ৰখা হৈছিল আৰু পশ্চিমবংগতো য'ত নতুনকৈ বিজেপিয়ে নিজৰ শাসন এতিয়া চমজি লৈছে গতিকে পশ্চিমবংগতো তেনেদৰে মন্ত্ৰী বিষয়া আমোলাসকলে চৰকাৰী বিষয়া আমোলাসকলক আমি দেখিছিলোঁ যে তেওঁলোকে মেট্ৰ'ত ট্ৰেভেল কৰি মেট্ৰ'ত আহিছিল নিজৰ কাম কৰিবলৈ অৰ্থাৎ তেওঁলোকৰ নিজৰ ব্যক্তিগত যিবোৰ বাহন আছিল বা তেওঁলোকৰ যিবোৰ অফিচৰ বাহন আছিল সেইসমূহৰ সংখ্যা হ্ৰাস কৰা হৈছে আৰু সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই নিৰ্দেশনা মানি অসমৰ কেবিনেটৰ প্ৰথমখন যিটো দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথমখন কেবিনেটতো সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ছমাহলৈ তেওঁলোকে নতুন বাহন ক্ৰয় নকৰে আৰু পৰৱৰ্তী সময়ছোৱাত আচলতে সেই ইন্ধন ৰাহি কৰিবলৈ তেওঁলোকে চেষ্টা চলাব বা নতুন যিসকল মন্ত্ৰী হৈছে তেওঁলোককো কোনো নতুন বাহন ক্ৰয় কৰি বৰ্তমান নিদিয়ে পুৰণি বাহনেৰেই সেই সমস্যা সমাধানৰ তেওঁলোকে চেষ্টা চলাব অৰ্থাৎ অযথা যিবোৰ খৰচ সেই খৰচসমূহ বৰ্তমান কমাবলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে গতিকে ৰাজ্যৰ সেই প্ৰশাসনিক যিটো যন্ত্ৰ আছে বা প্ৰশাসনৰ সেই বিষয়ববীয়াসকলেও সেই নিৰ্দেশনা ইতিমধ্যে মানি চলা পৰিলক্ষিত হৈছে নতুন দিল্লীত এইটো 90 দিনা মেৰা ভাৰত মেৰা যোগদান কাৰ্যসূচীত কিন্তু বৰ্তমান এই নীতি বা এই নিৰ্দেশনা এতিয়া প্ৰচলিত বা মানি চলিবলৈ পৰা দেখিবলৈ পোৱা গৈছে ইয়াতে কোৱা হৈছে যে নতুন দিল্লীৰ শ্ৰম বিভাগে কৈছে যে দৈনিক অহা যোৱা কৰাটো ৰাষ্ট্ৰীয় ৰাজধানীত ইন্ধন ব্যৱহাৰ অন্যতম বৃহৎ অৰিহণা যোগাই আহিছে আৰু য'ত আচলতে যেতিয়া আমি COVID-19ৰ সময়ছোৱাত সেই সময়ছোৱাতো মহামাৰীৰ সময়ছোৱাত যিবোৰ দূৰৰ কাম কৰিবলৈ সেইবোৰ যি অনলাইনৰ ব্যৱস্থা কৰা হৈছিল অনলাইনৰ জৰিয়তে যেতিয়া ক্লাছ কৰা হৈছিল বা অনলাইনৰ জৰিয়তে যেনেধৰণে আচলতে সেই যান জঁটৰ সমস্যা হ্ৰাস কৰিবলৈ বা সেই COVID-19ৰ সেই বিভীষিকাময় পৰিৱেশৰ পৰা সমস্যা সমাধান কৰিবলৈ ঘৰৰ পৰা কাম কৰাৰ যিটো নিৰ্দেশনা দিয়া হৈছিল গতিকে তেনেধৰণে এটা সময় যেন বৰ্তমান এটা দুঃসময় যেন আহি পৰিছে তেনেধৰণৰ এটা কথা বৰ্তমান সবলভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে তাৰ বাবে নিজকে সাৱধান বা সজাগ কৰাৰ এটা প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু বৰ্তমান এই দেশৰ যি অৱস্থা বা বিশ্বৰ যি বৰ্তমান এই মধ্যপ্ৰাচ্যৰ যুদ্ধৰ যি প্ৰভাৱ এতিয়া পৰিছে গতিকে সেই তাৰ বাবে সকলোকে সাজু হ'বলৈ আহ্বান জনোৱা হৈছে আৰু সমান্তৰালভাৱে কেৱল ব্যক্তিগত খণ্ডৰ নহয় ঔদ্যোগিক প্ৰতিষ্ঠান কাৰখানা দোকান IT ফাৰ্ম আৰু বাণিজ্যিক সংস্থাসমূহৰ নিয়োগকৰ্তাসকলকো অপ্ৰয়োজনীয় ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জনাইছে যে চৰকাৰী বিষয়াসকলৰ বাবে ইন্ধন আমন্ত্ৰণ 20% হ্ৰাস পাব যদিহে তেওঁলোকে পৰিবহণৰ সেই ৰাজহুৱা পৰিবহণত তেওঁলোকে অহা যোৱা কৰে বা ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই ইন্ধন আমন্ত্ৰণ 20% হ্ৰাস পাব আৰু বৰ্তমান প্ৰতি মাহে 200 পৰা 250 লিটাৰ পেট্ৰল বা ডিজেল লাভ কৰা বিষয়াসকলৰ ক্ষেত্ৰত এই কৰ্তন প্ৰযোজ্য হ'ব দিল্লী চৰকাৰ বহল ইন্ধন ৰাহি পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলে ব্যৱহাৰ কৰা কনভয়ৰ আকাৰো হ্ৰাস কৰিছে গতিকে সেয়া যিটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল সেয়া হ্ৰাস কৰা হৈছে বাহন ভাতা লাভৰ অধিকাৰী বিষয়াসকলে যিসকলে বাহনৰ বাবে ভাতা বা বোনাছ পায় বা যিটো চৰকাৰীভাৱে তেওঁলোকে লাভ কৰে চৰকাৰী বাহনৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ বাছি ল'লে 10% বৃদ্ধি লাভ কৰিব বুলি বা লাভ হ'ব বুলি তেওঁ ইতিমধ্যে জনাইছে আৰু প্ৰতিটো সপ্তাহত এটা দিন নো ভেহিকেল ডে হিচাপে পালন কৰা হ'ব যাতে মানুহে ৰাজহুৱা পৰিবহণৰ দিশত স্থানান্তৰিত হ'ব পাৰে গতিকে সেইটো এটা ভাল খবৰ বা ভাল এটা পদক্ষেপ গ্ৰহণ কৰিছে দিল্লী চৰকাৰে য'ত বৃহৎ যান জঁটৰ সমস্যা ইন্ধনৰ সমস্যাই বৰ্তমান দেখা দিছে গতিকে প্ৰথম পদক্ষেপ বৰ্তমান দিল্লী চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে য'ত প্ৰতি সপ্তাহত এটা দিন তেওঁলোকে নো ভেহিকেল ডে ঘোষণা কৰিছে অৰ্থাৎ তেওঁলোকে কোনেও নিজৰ বাহন উলিয়াব নোৱাৰিব পৰিবহণৰ যিবোৰ বাহন থাকিব সেইসমূহতে ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত এটা যথেষ্ট প্ৰভাৱ পৰিব যে ৰাজহুৱা পৰিবহণতে সকলোৱে সেইদিনাখন পাব্লিক ট্ৰান্সপৰ্টত অহা যোৱা কৰিব গতিকে আৰু ইন্ধনৰ ব্যৱহাৰ আৰু পথৰ যান জঁট হ্ৰাস কৰা সহায়ক হোৱাকৈ সোমবাৰে দিল্লী মেট্ৰ' ব্যৱহাৰ কৰিবলৈ নাগৰিকসকলক বিশেষভাৱে আহ্বান জনোৱা হৈছে গতিকে সোমবাৰৰ দিনটোত দিল্লী মেট্ৰ' ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে সপ্তাহত এটা দিন নো ভেহিকেল ডে হিচাপে ঘোষণা কৰা হৈছে সপ্তাহত 2টা দিন ৱৰ্ক ফ্ৰম হোম ঘোষণা কৰা হৈছে গতিকে আৰু তেনেধৰণে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে মন্ত্ৰী আমোলা বিষয়াসকলৰ কনভয়ৰ বাহনৰ সংখ্যা ইতিমধ্যে হ্ৰাস কৰা হৈছে আৰু এটা কথা জনাইছে যে ৰাজধানীখনৰ বাট পথসমূহ সংযোগ উন্নত কৰাৰ লগতে অধিক বাসিন্দাই দৈনিক যাত্ৰাৰ বাবে ৰাজহুৱা পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিব পৰাটো নিশ্চিত কৰিবলৈ পুনৰবাৰ নিৰ্মাণ কৰা হ'ব গতিকে যি বাট পথৰ সমস্যা আছে সেইসমূহ পুনৰ সমাধান কৰিবলৈ এটা চেষ্টা চলোৱা হ'ব
আৰু যিবোৰ চৰকাৰী বৈঠক হয় সেই চৰকাৰী বৈঠকসমূহ অনলাইনলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে যাতে অধিক ভাৰ্চুৱেলি শুনানি গ্ৰহণ কৰিবলৈ আদালততো আহ্বান জনাইছে চৰকাৰে য'তেই সম্ভৱ হয় তাতে অধিক ভাৰ্চুৱেল শুনানি গ্ৰহণ কৰিবলৈ আদালতত আহ্বান জনাইছে আৰু আগন্তুক 3 মাহত ৰেখা গুপ্তাই কৈছে যে আগন্তুক অহা 3 মাহত কোনো বৃহৎ চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰা নহ'ব আৰু নতুন ব্যৱস্থা ৰূপায়ণৰ সময়ত দিল্লীলৈ অহা পৰ্যটকসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ভ্ৰমণ ব্যৱস্থা পৰিকল্পনা প্ৰস্তুত কৰা হ'ব গতিকে যদি আপুনি দিল্লীলৈ ট্ৰেভেল কৰিব বিচাৰিছে বা কিবা কাম থাকে যেহেতু দেশৰ ৰাজধানী দিল্লী গতিকে দিল্লীলৈ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক পৰ্যটকৰ আগমন হয় বা যায় গতিকে সেই সকলৰ বাবে বিশেষ ভ্ৰমণ ব্যৱস্থাপনা কৰিবলৈ পৰিকল্পনা কৰা হৈছে আৰু সমান্তৰালভাৱে কোৱা হৈছে যে য'তেই সম্ভৱ হয় ভাৰ্চুৱেলি তেওঁলোকে শুনানি গ্ৰহণ কৰিব সেয়া চৰকাৰে আদালতলৈ সেই আহ্বান জনাইছে যাতে যিবোৰ শুনানি হয় সেইবোৰ ভাৰ্চুৱেলি যাতে গ্ৰহণ কৰা হয় 50% চৰকাৰী বৈঠক অনলাইনলৈ স্থানান্তৰ কৰাও পৰিকল্পনা কৰা হৈছে গতিকে চৰকাৰী যিবোৰ বৈঠক অনুষ্ঠিত হয় সেইসমূহ অনলাইন হ'ব আৰু সমান্তৰালভাৱে আগন্তুক 3টা মাহলৈ কোনো ধৰণৰ বৃহৎ যি অনুষ্ঠান হয় সেই অনুষ্ঠান এতিয়া পালন বৃহৎ চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰা নহ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে গতিকে সেয়া এই ইন্ধন ৰাহিৰ বাবে বা ৱৰ্ক ফ্ৰম হোম কৰিলে কি হ'ব যান-জঁটৰ সমস্যা লাঘৱ হ'ব ৰাজহুৱা পৰিবহণ ভাগ বতৰা যাতায়াতৰ প্ৰসাৰ হ'ব আৰু শাৰীৰিক ভ্ৰমণৰ পৰিৱৰ্তে ভাৰ্চুৱেল মিটিঙত উৎসাহিত কৰা হ'ব গতিকে এনেধৰণে পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু বৰ্তমান পৰিস্থিতি যেনেধৰণে আচলতে পেট্ৰল ডিজেল আৰু CNG সংৰক্ষণৰ ৰাষ্ট্ৰীয় গুৰুত্ব সম্পৰ্কে কৰ্মচাৰীসকলক সংবেদনশীল কৰিবলৈ ব্যক্তিগত সংস্থাসমূহক আহ্বান জনোৱা হৈছে গতিকে এনেধৰণে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি CNG মূল্য বৃদ্ধি হৈছে গতিকে এই পৰিবহনৰ ক্ষেত্ৰত কিছু সকাহ লাভ কৰিব সেইসকলে যিসকলে এতিয়া বৰ্তমান ৰাজহুৱা পৰিবহণ ব্যৱস্থা ল'ব বা ৱৰ্ক ফ্ৰম হোম এয়া নিৰ্দেশনা দিয়া হৈছে সপ্তাহৰ 2টা দিন বুধবাৰ আৰু শনিবাৰে ৱৰ্ক ফ্ৰম হোম ঘোষণা কৰা হৈছে দিল্লীত ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই জানিবলৈ দিছে যে সেই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সমান্তৰালভাৱে চৰকাৰী যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান সেইবোৰ অনাগত 3টা মাহলৈ কোনো ধৰণৰ বৃহৎ অনুষ্ঠানৰ তেওঁলোকে আয়োজন নকৰে আৰু মন্ত্ৰীসকলকো বিষয়া আমলাসকলকো সপ্তাহৰ 1টা দিন তেওঁলোকক মেট্ৰোত সোমবাৰৰ দিনটোত মেট্ৰো ট্ৰেভেল কৰিবলৈ আহ্বান জনোৱা হৈছে যিবোৰ মিটিং হয় বা বৈঠক হয় সেইসমূহ অনলাইনলৈ পৰ্যবেক্ষিত কৰিবলৈ বা অনলাইন কৰিবলৈ এটা আহ্বান বা নিৰ্দেশনা দিয়া হৈছে গতিকে ইন্ধন সঞ্চয় আৰু যাতায়াতৰ অভ্যাস গ্ৰহণ কৰিবলৈ আৰু ঘৰুৱা শক্তিশালী অৰ্থাৎ দেশৰ যি এতিয়া বৰ্তমান অৰ্থনীতি সেই অৰ্থনীতি শক্তিশালী কৰিবলৈ ভাৰতৰ নিৰ্মিত সামগ্ৰীসমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনোৱা হৈছে গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইতিমধ্যে দিল্লীয়ে গ্ৰহণ কৰিছে আৰু ব্যক্তিগত সংস্থাসমূহে এই নিৰ্দেশনা ইতিমধ্যে মানি চলিবলৈ চেষ্টা কৰিছে গতিকে মধ্যপ্ৰাচ্যৰ যুদ্ধ প্ৰভাৱ যেনেধৰণে এতিয়া ভাৰততো পৰিছে গতিকে ভাৰতৰ অৰ্থনীতি যাতে আমি শক্তিশালী কৰিব পাৰোঁ অনাগত দিনত যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ভাৰতবাসীয়ে ভালদৰে যাতে জীৱন নিৰ্বাহ কৰি যাব পাৰে গতিকে তাৰ বাবে পূৰ্বৰে প্ৰায় সেই অনুশীলন বা সেই ইন্ধন ৰাহিৰ যিটো এটা অভ্যাস কৰিবলৈ আহ্বান জনোৱা হৈছে সেই নীতি বা সেই অভ্যাস সকলোকে মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু দিল্লীত সপ্তাহত 2টা দিন ৱৰ্ক ফ্ৰম হোম ঘোষণা কৰা হৈছে